জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক কিবা কৈছে বুলি কথা নহয়। মই কথা হৈছে যে প্ৰত্যেকজন ব্যক্তি যিয়ে কাম কৰি এখন ঘৰ চলাই আছে তেওঁলোকৰ ফ্যামিলি সিস্টেমটোত তেওঁলোকৰ ঘৰখনত এজন মুৰব্বীয়ে উপাৰ্জনৰ খাতিৰতহে আহি আমাৰ কথা শুনিবলগীয়া হয়। কিন্তু গতিকে তেনেকুৱা এজন মুৰব্বীক এজন ব্যক্তিগত এজন ইণ্ডিভিজুৱেল এজন প্ৰফেশ্যনেল প্ৰত্যেকটা প্ৰফেশ্যনেল মানুহক সন্মান দিবই লাগিব। ব্যক্তিগতভাৱে আঘাত কৰাৰ অধিকাৰ পৃথিৱীত কাৰো নাই। যিয়েই কৰিছে তেওঁ তাৰ ফল ভুগিছে। আৰু সাংবাদিক বিলাকৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ তেওঁলোকে আজি যেতিয়া তেওঁলোক চতুৰ্থ স্তম্ভ তেওঁলোকক আমি ইনফৰমেশ্যন দিয়াটো আমাৰ মানে তেওঁলোকৰ অধিকাৰ, তেওঁলোকে সোধাৰ আৰু আমি তেওঁলোকক শুদ্ধ ইনফৰমেশ্যন দিয়াটো আমাৰ দায়িত্ব। গতিকে তাত চালে বেৰে কোবাই যিহেকে পায় বিহেকে কৈ এই ডাইভাৰ্ট কৰা পদ্ধতিটো আচলতে মই কোৱাৰ প্ৰয়োজনেই নাই, ৰাইজে বুজি পাইছেই অট'মেটিকেলি। গতিকে মই ভাবোঁ যে এইবিলাক নকৰিলে নিজৰ কামটো কৰক আৰু সন্মানটো প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটা পেছাৰ প্ৰতি থাকক প্লিজ। এইটো কথা মই অসমীয়া যুৱক হিচাপে মই প্ৰত্যেকজন মানুহকে কওঁ যে অসমখন আগবাঢ়িবলৈ হ'লে জাতি হিচাপে আমি আগবাঢ়ি যাবলৈ হ'লে আমাৰ প্ৰত্যেকটা প্ৰফেশ্যনেল মানুহ ঠিক থাকিব লাগিব। গতিকে জামাদাৰজনে যদি বাথৰুমটো ভালকৈ চাফা নকৰে আমি ভাল বাথৰুম এটা নাপাওঁ। গতিকে তেওঁৰ গুৰুত্বটো কিয় আমাতকৈ কম? তো মই ক'ৰবালৈ গ'লে মই মোৰ পিনৰ পৰা কৰা কথাখিনি কৈছোঁ, মই নিজকে জহাই কোৱা নাই কি মই ক'ৰবালৈ গ'লে কিন্তু গাড়ী চালকজনক মই মোৰ লগত একেলগে বহি খাবলৈ দিলে মই কেতিয়াও আজিলৈকে মাইণ্ড কৰি পোৱা নাই। কাৰণ তেওঁ ঘৰ চলাই আছে, তেওঁ গাড়ী চলাইহে, গাড়ীটো ময়ো চলাওঁ। গতিকে সেই সন্মানটো আচলতে আমি ইজনৰ সিজনৰ প্ৰতি থাকিব লাগে। আৰু এটা কথা সকলোৱে বুজা উচিত, ভদ্ৰ হোৱাটো কিয় দৰকাৰী? কাৰণ না বুলি কোৱাৰ লগে লগে যিকোনো টোনত যিকোনো মানে স্কেলত যিকোনো ভাষাত না মানে না সেইটো আমি চিঞৰ বাখৰ কৰি নকলেও হয়। আচলতে বেয়া নাপাব মই নোৱাৰিম বুলি ক'লে সেইটো হৈয়েই যায়, তাৰ মানেটো সিমানেই। গতিকে তাতকৈ অসভ্যালি কৰাটো এৰগেঞ্চ বুজায়। এৰগেঞ্চ হ'লে এজন মানুহে তাৰ ফলাফল তেওঁ নিজেই পাব। অহংকাৰে পতনৰ মূল কাৰণ বুলি কয়। গতিকে ৰাৱণৰ নিচিনা পৰাক্ৰমী ৰজা যেতিয়া অহংকাৰে শেষ কৰি পেলালে গতিকে বাকীবিলাকৰ আৰু কি অকাত।